বহুতৰে পথাৰত ধানে গেৰ মেলিছে আৰু কেইদিনমানৰ পিছতে প্ৰায়বোৰ পথাৰতে গেৰ মেলিব ধানে ধানবোৰ এতিয়া গাখীৰতী হৈছে সুগন্ধিত বিধৌত গাঁও এনে পৰতে পথাৰত হুৰপুকে চলাই আক্ৰমণ প্ৰতি বছৰে হাজাৰ হাজাৰ কৃষক লোকচানৰ সন্মুখীন হৈ আহিছে হুৰপুকৰ বাবে কিন্তু মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগ এইবাৰ হেনৰ এজাত হুৰপুকৰ পৰা কৃষকক পৰিত্ৰাণ দিবলৈ নতুন ফৰ্মুলা বিচাৰি উলিয়াইছে কৃষি বিভাগে সেই ফৰ্মুলাসহ বিভাগটোৱে বাতৰি কাকতত প্ৰকাশ কৰিছে বিজ্ঞাপনো তাত কোৱা হৈছে হুৰপুকৰ পৰা পৰিত্ৰাণ পাবলৈ ধান গছত কেৰাচিন তেল ঢালিব ধানবোৰ আধা পকা হওঁতেই কাটি পেলাব অৰ্থাৎ চপাই আনিব কথাষাৰ শুনি মোৰ অকণমান হাঁহি উঠাৰ নিচিনা লাগিছে কাৰণ ইমান এটা প্ৰযুক্তিবিদ্যাৰ দিনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত কেৰাচিন তেলত ৰছীডাল মিহলাই লৈ পেলাই হুৰপুক খেদাৰ কথাটো যিহেতু কৈছে চৰকাৰে অকণমান মোৰ হাঁহি উঠিছে কিন্তু তেনেকৈ পোকটো নাযাব কাৰণ এতিয়া বানপানী হোৱাৰ লগে লগে বানপানী হোৱাৰ পিছতেই যিটো পোকে ধৰে সেই পোকটো কেনেকৈ যাব গতিকে চৰকাৰে এটা বিশেষ ব্যৱস্থা কৰিব লাগে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কেনেকৈ সেইখিনি নিৰাময় কৰিব পাৰে সেইখিনিয়ে চিন্তা কৰিব লাগে গতিকে এইটো এটা খুব মানে যুক্তিসংগত কথা হৈছে বুলি মই একেবাৰে ভাবা নাই ছবিয়ে মিছা নকয় এয়া চাওক মন্ত্ৰী অতুল বৰাৰ বিভাগটোৰ নমুনা বাতৰি কাকতত দিয়া বিজ্ঞাপন এইটো পঢ়ি যাওক দেখিব হুৰপুকৰ কথাই কৈছে এতিয়া তেজপুৰৰ এইসকল কৃষকৰ মতে পিতৃ পিতামহৰ দিনৰে পৰা এওঁলোকে ধাননিত কেৰাচিন তেল ঢলাৰ কথা শুনি অহা নাই একেদৰে আধা পকা ধান অপৰিণত তেনেকুৱা অৱস্থাত কাটি অনা ধানৰ উচিত মূল্য নাপায় ভাতৰ বাবেও উপযোগী নহয় তেন্তে এইবোৰ কিয় দিয়া হৈছে কৃষি বিভাগৰ ফালৰ পৰা অসমৰ কৃষকক আচলতে অধপতন যাবৰ কাৰণে আপুনি এই বিজ্ঞাপন প্ৰচাৰ কৰিছে নেকি আপুনি কৈছে কল পকা দি থাকোঁতে ধান কাটি দিবলৈ আপুনি অসমৰ কৃষকক কি পথাৰ পৰিচালিত কৰিব বিচাৰিছে আধা কেঁচা ধান কাটি দিলে সেই ধানৰ বজাৰত কিবা মূল্য আছে নেকি সেই ধানৰ পৰা চাউল উলিয়ালে আপুনি চাউলটো বজাৰত বিক্ৰী কৰিব পাৰিব নেকি সেই ধান আপুনি বজাৰত আপুনি যিবোৰ মিল আছে মিলত আপুনি মিলিং কৰিলে নিশ্চয় সেই ধানটো ৰঙা হৈ যাব গতিকে আপুনি অসমৰ কৃষকক নাজানিলে আপুনি কোনো দিহা পৰামৰ্শ বাতৰি কাকতত বিজ্ঞাপন নিদিব আপুনি মনে মনে বহি থাকক অসমৰ কৃষক বহুত সাংঘাতিক চোকা অসমৰ কৃষকে আপুনি নাজানিলেও কৃষকে কিন্তু বহুত কথা জানে কৃষকে নিজে নিজে নিজৰ ডিচিশ্যনটো ল'ব কৃষি বিভাগত বিজ্ঞানী আছে গৱেষক আছে ডাঙৰ ডাঙৰ বিষয়া এই বৰমূৰীয়াসকলৰ প্ৰতি প্ৰশ্ন ৰাইজৰ বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপন জাৰি কৰি খাব খুজিছে কাৰমূৰ নাজানে মনে মনে থকাই ভাল সেইটো নহয় তেওঁলোকৰ এটা বিভাগ আছে নহয় বিভাগটোততো তেওঁলোকে নানান বিষয়ক নানান এক্সপাৰ্টক তেওঁলোকে তাত নকল কৰি ৰাখিছে নহয় গৱেষণাৰ দৰকাৰ আছে তেওঁলোকে ষ্টাডি কৰিব গৱেষণা কৰি কেনেধৰণে এই পোকটো নিৰাময় কৰিব পাৰি সেই চিন্তাটো তেওঁলোকে কৰক এটা কথা লগতে কৰিছে এইবাৰ মোক এই বাহাদুৰ চাপ ধানটো সস্তো এটা দিছিলে সস্তো সিঁচিটো মোৰ কঠীয়া নগজিল মই আকৌ বেলেগৰ তাৰ পৰা কঠীয়া আনি পেলাই এই সিঁচি পেলাই মই সেই বাহাদুৰ চাপ ধানটো মই ইয়াত ৰোপণ কৰিছোঁ কেমেৰা পাৰ্চন পৰশৰ সৈতে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী ৰিপৰ্ট DY365